আজিৰ পৰা 500-600 বছৰ আগৰ অন্ধবিশ্বাস কুসংস্কাৰৰ মাজত আমি এতিয়াও বন্দী হৈ আছো। আৰু সেইকাৰণে আমি বেছিভাগ মানুহেই আজি ইটো মন্দিৰলৈ গ'লো, কাইলৈ সিটো মন্দিৰলৈ গ'লো, আৰু গৈ আমি ভগৱান বিচাৰিছো। ক'ৰবাত যদি কোনোবাই কথা এটা প্ৰচাৰ কৰিলে যে এই মন্দিৰটোতে আচল মহাদেৱক পোৱা যায়, তেওঁ নিজে ভগৱানৰ প্ৰতিনিধি, তেওঁ লাগিলে বেমাৰ হ'লে গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত গৈ চিকিৎসা নকৰক কিয়, কিন্তু আমাৰ যেতিয়া বেমাৰ হয় আমি আকৌ তালৈ অনলাইনত পইচা এটা দি শৰাইখন আগবঢ়াই মনে মনে বৰ সুখী হৈ থাকোঁ, আশ্বস্ত হৈ থাকোঁ যে মোৰ ৰোগটো সেই প্ৰতিনিধিৰ জৰিয়তে ভগৱানে নাইকিয়া কৰি দিব। এই এটা মানসিকতাৰ মাজত আমি জীয়াই আছো। গতিকে আমাক বিজ্ঞান মানসিকতা কিন্তু আমাক লাগে। আমি অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা আমি মুক্ত হ'ব লাগিব। তাতোকৈ আমি নিজকে সংস্কৃত কৰিব লাগিব। মই নিজে কেতিয়াবা কেতিয়াবা ভাবোঁ যে আচলতে মানুহ হ'লো নে নাই। ভগৱানে ঠিকেই আমাক দুখন হাত, দুটা ভৰি, দুটা চকু দিছে, কিন্তু আমি মানুহ হ'ব পৰাকৈ নিজকে যোগ্য কৰিব পাৰিলো নে নাই। আপোনালোকে কেতিয়াবা ভাবিবচোন যে মানুহ হ'বলৈ হ'লে মানুহৰ আচলতে দয়া থাকিব লাগে, প্ৰেম থাকিব লাগে, ক্ষমা থাকিব লাগে, পৰোপকাৰী গুণটো থাকিব লাগে, আনৰ দুখত দুখী হ'ব পৰা, আনৰ সুখত সুখী হ'ব পৰা মন এটা থাকিব লাগে। আমি সেইবোৰ হৈছোঁ নে তাৰ বিপৰীতে স্বাৰ্থপৰ হৈছোঁ, হিংসুক হৈছোঁ, পৰনিন্দুক হৈছোঁ, আনৰ দুখত প্ৰকৃততে দুখী হৈছোঁ নে নাই, আনৰ সুখত আমি সুখী হৈছোঁ নে নাই, এই কথাবোৰ আমি অকণমান চাব লাগে। আৰু মই নিজে মাজে মাজে ভাবোঁ মই মানুহ হ'ব পৰাই নাই আচলতে। আমাৰ পৃথিৱীখনত মই মাজে মাজে অনুভৱ কৰোঁ যে আমাৰ মানুহৰ সংখ্যা বহুত কম আছে। আৰু সেই কম আছে কাৰণে এই যে মই বিপন্ন সময়ৰ কথা ক'লোঁ, 5 বছৰীয়া এজনী কন্যা সন্তানো সুৰক্ষিত নহয় আমাৰ এই সমাজখনত। আমি সকলোবোৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানে এনেকুৱা এটা সজাগতা দেখুৱাব নোৱাৰোঁ নেকি, বা এনেকুৱা এটা সচেতন ভূমিকা আমি ল'ব নোৱাৰোঁ নেকি যে সমাজত যিবোৰ অমানুহ আছে আমি অন্ততঃ তেওঁলোকক মানুহ হোৱাৰ পথটো আমি